নমস্কাৰ এছএছচি আসাম 2.0 চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি আসাম পুলিচ আৰু এডিআৰই এক্সামৰ বাবে ইম্পৰ্টেণ্ট মক টেষ্ট পাৰ্ট 7 ডিছকাছ কৰিম। আশা কৰোঁ আহিবলগীয়া এক্সামত এই ভিডিঅ'টোৱে আপোনালোকক যথেষ্ট সহায় কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল সেবি ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়াৰ নতুন অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ তুহিনকান্ত পাণ্ডে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোনগৰাকী খেলুৱৈয়ে 2024 চনৰ বিবিচিৰ ভাৰতীয় পেৰা ক্ৰীড়াবিদৰ সন্মান লাভ কৰিছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি অৱনী লেখাৰা। অৱনী লেখাৰাই 2024 চনৰ বিবিচিৰ ভাৰতীয় পেৰা ক্ৰীড়াবিদৰ সন্মান লাভ কৰিছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি 28 ফেব্ৰুৱাৰী। 28 ফেব্ৰুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল শেহতীয়াকৈ কোনটো দুৰ্গৰ নাম সলনি কৰি বিজয় দুৰ্গ ৰখা হৈছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ উইলিয়াম দুৰ্গ। শেহতীয়াকৈ উইলিয়াম দুৰ্গৰ নাম সলনি কৰি বিজয় দুৰ্গ ৰখা হৈছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল মধ্যপ্ৰদেশৰ কোনখন চহৰত গ্ল'বেল ইনভেষ্টৰ ছামিট 2025ৰ আয়োজন কৰা হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ ভূপাল। ভূপালত গ্ল'বেল ইনভেষ্টৰ ছামিট 2025ৰ আয়োজন কৰা হৈছিল। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল বিশ্ব NGO দিৱস কেতিয়া উদযাপন কৰা হয়? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি 27 ফেব্ৰুৱাৰী। 27 ফেব্ৰুৱাৰী তাৰিখে বিশ্ব NGO দিৱস উদযাপন কৰা হয়। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোন তাৰিখে বিশ্ব নাগৰিক প্ৰতিৰক্ষা দিৱস উদযাপন কৰা হয়? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ 1 মাৰ্চ। 1 মাৰ্চ তাৰিখে বিশ্ব নাগৰিক প্ৰতিৰক্ষা দিৱস উদযাপন কৰা হয়। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোনটো যুদ্ধত শ্বেৰশ্বাহ ছুৰীয়ে হুমায়ুনক পৰাস্ত কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ চৌচাৰ যুদ্ধত। চৌচাৰ যুদ্ধত শ্বেৰশ্বাহ ছুৰীয়ে হুমায়ুনক পৰাস্ত কৰিছিল। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ব্ৰিটিছৰ লগত যুদ্ধ কৰি থাকোঁতে ৰাণী লক্ষ্মীবাইৰ ক'ত মৃত্যু হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি গোৱালিয়ৰ যুদ্ধত। গোৱালিয়ৰ যুদ্ধত ব্ৰিটিছৰ লগত যুদ্ধ কৰি থাকোঁতে ৰাণী লক্ষ্মীবাইৰ মৃত্যু হৈছিল। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল তাঞ্জোৰ বালা সৰস্বতী কোন নৃত্যৰ লগত জড়িত? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি ভাৰত নাট্যম। তাঞ্জোৰ বালা সৰস্বতী ভাৰত নাট্যম নৃত্যৰ সৈতে জড়িত। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল বৃহদীশ্বৰ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ তামিলনাডু। বৃহদীশ্বৰ মন্দিৰ তামিলনাডু ৰাজ্যত অৱস্থিত। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল তলৰ কোনটো অংশই ছিকিমক চীনৰ সৈতে সংযোগ কৰে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি নাথুলা পাছ। নাথুলা পাছে ছিকিমক চীনৰ সৈতে সংযোগ কৰে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোনটো বিপ্লৱ কৃষি উৎপাদনৰ সৈতে জড়িত? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ সেউজ বিপ্লৱ। সেউজ বিপ্লৱ কৃষি উৎপাদনৰ সৈতে জড়িত। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ৰাজস্থানৰ কোনটো লোকনৃত্যক চপেৰা নৃত্য বুলিও কোৱা হয়? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি কালবেলিয়া। ৰাজস্থানৰ কালবেলিয়া নৃত্যক চপেৰা নৃত্য বুলিও কোৱা হয়। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোনখন নদীক ছত্তীশগড়ৰ জীৱন ৰেখা হিচাপে জনা যায়?
ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ মহানদী মহানদীক ছত্তীশগড়ৰ জীৱনৰেখা হিচাপে জনা যায় আমাৰ নেক্সট কুৱেশ্যনটো হ'ল পুলিটজাৰ বঁটা তলৰ কোনটো ক্ষেত্ৰৰ সৈতে জড়িত ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি সাংবাদিকতা পুলিটজাৰ বঁটা সাংবাদিকতা ক্ষেত্ৰৰ সৈতে জড়িত আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ইন্দিৰা গান্ধী গোল্ড কাপ কোন খেলৰ সৈতে জড়িত ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি হকী ইন্দিৰা গান্ধী গোল্ড কাপ হকী খেলৰ সৈতে জড়িত আমাৰ নেক্সট কুৱেশ্যনটো হ'ল দীনদয়াল বন্দৰ তলৰ কোনখন ৰাজ্যত অৱস্থিত ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি গুজৰাট দীনদয়াল বন্দৰ গুজৰাট ৰাজ্যত অৱস্থিত আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোন ঠাইত নৱৰেখ উৎসৱ উদযাপন কৰা হয় ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি জম্মু কাশ্মীৰ জম্মু কাশ্মীৰত নৱৰেখ উৎসৱ উদযাপন কৰা হয় আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ কথা কোৱা হৈছে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ আৰ্টিকেল 54 ভাৰতীয় সংবিধানৰ আৰ্টিকেল 54ত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ কথা কোৱা হৈছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল এ শ্বৰ্ট এট হিষ্ট্ৰী কোনজন খেলুৱৈৰ আত্মজীৱনী ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি অভিনৱ বিন্দ্ৰা এ শ্বৰ্ট এট হিষ্ট্ৰী অভিনৱ বিন্দ্ৰাৰ আত্মজীৱনী আমাৰ নেক্সট কুৱেশ্যনটো হ'ল লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থলক কি নামেৰে জনা যায় ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ বিজয়ঘাট লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থলক বিজয়ঘাট নামেৰে জনা যায় আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত অস্পৃশ্যতা বিলুপ্তিৰ বিষয়ে আলোচনা কৰা হৈছে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি আৰ্টিকেল 17 ভাৰতীয় সংবিধানৰ আৰ্টিকেল 17ত অস্পৃশ্যতা বিলুপ্তিৰ বিষয়ে আলোচনা কৰা হৈছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোনখন নদীত তেহৰী বান্ধ নিৰ্মাণ কৰা হৈছে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি ভাগীৰথী নদী ভাগীৰথী নদীত তেহৰী বান্ধ নিৰ্মাণ কৰা হৈছে আমাৰ লাষ্ট কুৱেশ্যনটো হ'ল তলত উল্লেখ কৰা কোনটো ধ্ৰুপদী নৃত্য নহয় ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি গৰবা গৰবা ধ্ৰুপদী নৃত্য নহয়